নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ অৱহকত আৰক্ষী জালত পৰিছে জোৰহাটৰ ড্ৰাগছ পাৰ্টিত যুৱতীৰ মৃত্যু ঘটনাৰ মূল অভিযুক্ত গোলাঘাটৰ ৰঙাজনত গ্ৰেপ্তাৰ হৈছে আৰিয়ান গোস্বামী ৰঙাজনৰ আখৈ ফুটিয়াৰ নামৰ হাবিৰ এটা জুপুৰিত আত্মগোপন কৰি আছিল আৰিয়ানে পলাই থকা অৱস্থাটো আৰিয়ানে ড্ৰাগছ সেৱন কৰি থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে আৰিয়ানৰ ফ্লেটত ড্ৰাগছৰ পাৰ্টিৰ সময়ত অভাৰডোজ লৈ মৃত্যু হৈছিল যুৱতীগৰাকীৰ ঘটনাৰ পিছৰ পৰা পলাতক হৈ আছিল আৰিয়ান উল্লেখ্য যে আৰিয়ানৰ নেতৃত্বত প্ৰায়ে চলিছিল ড্ৰাগছৰ পাৰ্টি এতিয়াও পলাতক আন এটা অভিযুক্ত অংকিত দাসৰ সন্ধানত এবাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যুৱতীগৰাকীৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে মঙলবাৰে দিনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱতীগৰাকীৰ বান্ধৱী অৰ্পিতা কাকতি আৰু মনালিসা নাথক মৃত্যুৰ পিছত যুৱতীক আৰিয়ান অৰ্পিতা আৰু নাবালিকা বান্ধৱীগৰাকীয়ে নিছিল জেএমচিএইচলৈ যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে পলায়ন কৰিছিল তিনিওৱে যোৰহাটৰ যুৱতীৰ মৃত্যুক লৈ বিয়লি গ্ৰেপ্তাৰ কৰিছিল দুই বান্ধৱী অৰ্পিতা কাকতি আৰু মনালিসা নাথক গ্ৰেপ্তাৰ কৰিছিল সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ হৈছিল যুৱতীগৰাকীৰ দুই বান্ধৱী সংবাদ মাধ্যমত ড্ৰাগছ সেৱনৰ কথা স্বীকাৰ কৰিছিল দুই বান্ধৱীয়ে আৰিয়ান গোস্বামী দীৰ্ঘদিনে ড্ৰাগছ আসক্ত আছিল মই এটাই বিচাৰো গোস্বামী আহিব দিয়ক তেখেতে গোটেই কথাখিনি গম পাব মানে গোস্বামী সব কথা কৈ দিব নেকি গোস্বামী সব কথা কৈ দিব মানে ড্ৰাগছটো কোনে আনিছিলে মই নাজানো দে সেইখিনি ডিটেইলছ মই ক'ব নোৱাৰো মই নাজানো আৰিয়ান গোস্বামী যেতিয়া ইয়াত হাজিৰ হ'ব থানাত তেতিয়া গোটেইখিনি কথা ওলাই পৰিব ছোৱালীজনী কেনেকৈ ঢুকালে ছোৱালীজনী তাই কেনেকৈ ঢুকালে সেইখিনি কথালৈকে মই বৰ্তমান একো নকওঁ যেটো আৰিয়ান গোস্বামী আহিব দিয়ক ড্ৰাগছ লৈছিলে হ'ব দাদা ড্ৰাগছ লৈছিল না এইটো কোৱা ড্ৰাগছ লৈছিল এইটো কথা কোৱা হা মনালিসা কোৱা ড্ৰাগছ লৈছিল না লৈছিলে ড্ৰাগছ লৈছিলে তুমি লৈছিলা নেকি কোনে লৈছিলে ড্ৰাগছ কোৱা কি ড্ৰাগছ লৈছিলে হেবু চিন নাপাওঁ বগানে মুগা বনিয়া কি ড্ৰাগছ লৈছিলে হেনে কয় মিক্স টাইপ ইনজেকশন লৈছিলে নেকি ইনজেকশন আৰিয়ান গোস্বামী দীৰ্ঘদিনে ড্ৰাগছ আসক্ত আছিল আৰিয়ানৰ মাতৃ জৰ্ণা গোস্বামীয়ে স্বীকাৰ কৰিছে এই কথা বহু চেষ্টা কৰিও আৰিয়ানক ড্ৰাগছৰ পৰা মুক্ত কৰিব পৰা নাছিল আৰিয়ানে দীৰ্ঘদিনে নিচামুক্তি কেন্দ্ৰত আছিল বুলিও জানিবলৈ দিছে মাতৃগৰাকীয়ে ড্ৰাগছৰ বাবে আৰিয়ানে ঘৰতো উপদ্ৰৱ কৰি অহা বুলি জনাইছে মাতৃয়ে পুত্ৰক নিয়ন্ত্ৰণ কৰিবলৈ গৈ হতাশ হৈ পৰিছিল মাতৃ আৰিয়ানে নিজৰ কৰ্মফল ভোগ কৰিছে বুলি মন্তব্য কৰিছে মাতৃয়ে এই সন্দৰ্ভত আদালতে ব্যৱস্থা ল'ব বুলি কয় জৰ্ণা গোস্বামীয়ে আপুনি মানে কি কাৰণে গৈছিল আপুনি মা গা বেয়া কাৰণে গৈছিল ল'ৰাটোক তেনেকৈ আগতো এৰি থৈ যায় নেকি নাই কি নাছিলেই সেই সময়ত নাছিলে আগতে নাছিলে ঘৰত নহয় আপুনি যোৱা সময়ত নাছিলে ঘৰত আপুনি যে আগতেও সি নাছিলে ঘৰত থকাই নাছিলে সি আহিছিলে আপুনি যিদিনা এৰি গৈছে সেইদিনা আছিলে মই নাছিলো ল'ৰাটো আছিলে ল'ৰাটো ঘৰত আছিল আপুনি কওকচোন ল'ৰাটোৰ বিষয় লৈ কওক আপোনাৰ ল'ৰাটো এতিয়া যিবিলাক ঘটনাত সোমাইছে আপুনিতো মাতৃ নহয় জানো আপুনি কওকচোন তাৰ বিষয় লৈ পেলাই তাৰ পিছত কি ক'ম সি বেয়া বস্তু খাই এইটো সি নিজে পাইছে এইটো চুটুকাটো সি নিজেহে কৰিছে মইতো শিকাই দিয়া নাই ন তাক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এটি বৃহৎ হাতীৰ জাক বনকৰ্মী আৰু ৰেলৱে কৰ্মীৰ তৎপৰতাত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল হাতীৰ জাকটো পুৱতি নিশা লংকাৰ হাৱাইপুৰত ৰেলপথ পাৰ হৈছিল হাতীৰ জাকটোৱে হাতীৰ জাকটো পাৰ হোৱাৰ সময়ত তীব্ৰ বেগেৰে আহি আছিল ৰাজধানী এক্সপ্ৰেছ বনকৰ্মীৰ তৎপৰতাত হাতীৰ জাকটোৰ পৰা নিৰাপদ দূৰত্বত ৰখাবলৈ সক্ষম হয় ৰেলখন বনকৰ্মী আৰু লামডিং ৰেলৱে কৰ্মীৰ সতৰ্কতাৰ বাবে নিৰাপদে ৰেলপথ পাৰ কৰিলে হাতীৰ জাকটোৱে বনকৰ্মী আৰু ৰেল কৰ্মীৰ তৎপৰতাত নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল হাতীৰ জাকটোৰ লগতে ৰাজধানী এক্সপ্ৰেছ বনকৰ্মীৰ কৰ্মনিষ্ঠাৰ এই ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হাতী উঠিব ৰখাব লাগিব
নগাঁৱত ৰেলৱেৰ ভুৱা নিযুক্তি বজাৰ প্ৰবঞ্চক চক্ৰই ধাবাত পাতিছিল চাকৰি প্ৰাৰ্থীৰ স্বাস্থ্য পৰীক্ষা নিউজ 18 সাংবাদিক উপস্থিত হোৱাৰ পিছতে পলায়ন কৰে প্ৰবঞ্চকৰ দলটো জুন নামৰ এটা প্ৰবঞ্চকৰ নেতৃত্বত ভুৱা নিযুক্তিৰ বজাৰ বিগত 5 বছৰত নিবনুৱাক প্ৰবঞ্চনা কৰি কেইবা কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগ ৰেলৱেত চাকৰি দিয়া নামৰ প্ৰবঞ্চনাৰ জাল মেলিছে একাংশ দুষ্ট চক্ৰই আৰু বাৰে বাৰে আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আজি নগাঁৱত পুনৰ ৰেলৱেত চাকৰি দিয়াৰ নামত যি এখন যি মেডিকেল বহুৱাম বুলি কৈছিলে মই দেখুৱাইছোঁ এইসকল প্ৰাৰ্থীক মাতি আনিছিলে তেওঁলোকক আৰু চানযুক্তি নামৰ এখন হোটেলত তেওঁলোকে মেডিকেল কৰাম বুলি কৈছিলে আৰু নিউজ 18ৰ কেমেৰা দেখি লগে লগে তেওঁলোক আঁতৰি গৈছে মই ভাইটি এজন আছে মই প্ৰাৰ্থীটো তেওঁলোক তোমাৰ নামটো মোৰ নামটো জুৱেল বৰফুকন তোমাৰ কোন ঘৰ ভাইটি মোৰ ঘৰ ডিমগুৰি তোমালোকক ৰেলৱেত কাৰণে মাতিছিলে আজি মাতিছিলে কি মেডিকেল কৰিম বুলি মেডিকেলৰ কোনে মাতিছিলে মোকতো ৰাতুল দাই কৈছিলে ৰাতুল দাৰ নামটো কমপ্লিট কি ময়ো ভালকে নাজানো মোক ঘৰৰ পৰাহে পঠিয়াইছে ইয়ালৈ ডিব্ৰুগড়ৰ পৰা কিমান দিন হ'ল তোমালোকে এপ্লাই কৰা হ'ল আজি 6-7 মাহ ক'ত কৰিছিলা ক'ত কৰিছিলা ক'ত কৰিছিলোঁ মানে ময়ো গম নাপাওঁ মোৰ ঘৰৰ মানুহে ভালকে গম পায় মোক পঠিয়াই দিছে তুমি কি পাছ কৰিলা মই হাই ছেকেণ্ডেৰী পাছ মই দেখুৱাইছোঁ তোমাৰ এগৰাকী যুৱক আৰু কেইবাগৰাকীও আছিলে ইয়াৰ পৰা আঁতৰাই পঠিওৱা হৈছে আমি দেখুৱাইছোঁ বৰ্তমান যি এয়া হৈছে নগাঁৱৰ বৰঘাট বাইপাছৰ চানযুক্তি ধাবা আৰু চানযুক্তি ধাবাত তেওঁলোকে ৰুম লৈছিলে অৱশ্যে চানযুক্তি ধাবাৰ কৰ্তৃপক্ষই নাজানে যে ক'ৰ পৰা আহিছে বা কি কথা তেওঁলোকক কৈছে যে ইয়াত তেওঁলোক ৰেলৱেৰ পৰা আহিছে বুলি কৈছে অনুষ্ঠান আছে বুলি কৈছে গতিকে তেওঁলোকক যিটো ৰুম বিচাৰিছে দিছে আৰু আমাৰ যেতিয়া নিউজ 18ৰ কেমেৰা আহি ইয়াত উপস্থিত হ'ল তাৰপিছতেই ইয়াৰ পৰা তেওঁলোকে আঁতৰি গৈছে মই পুনৰ যিগৰাকী কৰ্তৃপক্ষ আছে মই দাদা আপোনাৰ মই জানিব চেষ্টা কৰিম আপোনালোকৰ ইয়াত ৰেলৱে নামত ৰুম বুক কৰিছিলে মানে আপোনালোকৰ ইণ্টাৰভিউ বুলি বুক আহিছিলে মই বিশেষ নাজানো মানে মোৰ নামটো সুধিলেহে গম পোৱা যাব ভাইটিক মানে মিটিং আছিল বুলি কৈছিলাম ৰেলৱে বুলি কৈছিলাম তেনেকুৱাই চাগে মই মন্দিৰত ব্যস্ত আছিলো হয় তেনেকুৱাই হ'ব চাগে নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান যি আমি দেখুৱাই আছোঁ এয়া চানযুক্তি ধাবাৰ ওপৰত যিটো সভাগৃহ আছে সেই সভাগৃহত মই দেখুৱাইছোঁ সভাগৃহত প্ৰথম মহলাৰ যিটো সভাগৃহ আছে সেই সভাগৃহত আজি ৰেলৱেৰ মেডিকেল বৰ্ডৰ এক্সামিন কৰিম বুলি ইয়াত ডাঙৰ আয়োজন কৰিছিলে আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা 2 লাখ 2.5 লাখকৈ লৈছিলে জুন নামৰ এগৰাকী ব্যক্তি আৰু এগৰাকী ব্যক্তিৰ নাম আহিছে ৰাতুল নামৰ এগৰাকী ব্যক্তিৰ নাম আহিছে সন্মুখলৈ এয়া মই দেখুৱাইছোঁ এইটো হৈছে সভাগৃহ ইয়াতে ৰেলৱেৰ মেডিকেলৰ নামত ইয়াত প্ৰবঞ্চনা কৰিলেহেঁতেন আৰু মই দেখুৱাইছোঁ এখন চকী ঠিক কৰি থোৱা আছে ইয়াত বহিলেহেঁতেন মেডিকেল কৰিবলৈ ইয়াত বহিলেহেঁতেন আৰু লগতে মই দেখুৱাইছোঁ ইয়াত যিগৰাকী মূল বিষয়া ৰেলৱেৰ নাম লৈ পেলাই ভুৱা বিষয়া যিগৰাকী নাম থাকিব সেইগৰাকী ইয়াত বহিলেহেঁতেন আৰু ইয়াত কেণ্ডিডেটক বহাৰ বাবে ইয়াত চকী ৰখা হৈছে প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা 2 লাখ 2.5 লাখকৈ লোৱা হৈছে আৰু লৈ পেলাই ইয়াত ৰেলৱেত চাকৰি দিম বুলি আজি মেডিকেল কৰিম বুলি কৈছে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে মাতিছে চানযুক্তি ধাবালে কিন্তু এই খবৰ নিউজ 18 পোৱাৰ পিছতে আমাৰ কেমেৰা আহি উপস্থিত হোৱাৰ পিছতে ইয়াৰ পৰা পলায়ন কৰে 3গৰাকী ব্যক্তিয়ে তেওঁলোকৰ নাম বৰ্তমানলৈকে আমি জানিব পৰা নাই কিন্তু অতি শীঘ্ৰে সকলো কথা পোহৰলৈ আহিব কিন্তু চাকৰি নামৰ যি প্ৰবঞ্চনাৰ জাল পেলাই ৰাজ্যৰ বহু নিবনুৱাক লুণ্ঠন কৰি আহিছে মই পুনৰ কৈছোঁ যে এয়া হৈছে নগাঁৱৰ চানযুক্তি ধাবা ইয়াত আজি ইয়াৰ যিটো প্ৰথম মহলা লৈছিলে ধাবা কৰ্তৃপক্ষৰ কোনো ভুল নাই তেওঁলোকে নাজানে যে কিহৰ কাৰণে লৈছে কিন্তু তেওঁলোকক ৰেলৱেৰ পৰা বুলি কৈ পেলাই ৰুম বুক কৰিছিলে আৰু আজি প্ৰথম মহলাত পুৱা 9 বজাৰ পৰা স্বাস্থ্য পৰীক্ষা হোৱাৰ কথা আছিলে কিন্তু নিউজ 18 কেমেৰা উপস্থিত হোৱাৰ লগে লগে ইয়াৰ পৰা পলায়ন কৰিছে প্ৰবঞ্চকৰ দল উজনিৰ জলপ্ৰলয়ৰ এমাহ হ'ল আজি এমাহ সম্পূৰ্ণ হৈছে উজনিৰ 4খন জিলা বিধ্বস্ত কৰা জলপ্ৰলয় 19 জুলাইৰ নিশা দিখৌ নদীৰ পৰা অহা পানীৰ ঢলে বিধ্বস্ত কৰিছিল উজনিৰ চৰাইদেউ শিৱসাগৰ যোৰহাট আৰু গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল নিশাৰে পৰা তীব্ৰ গতিত অহা বানে ধ্বংসস্তূপত পৰিণত কৰিছিল উজনিৰ বহু অঞ্চল
কম সময়ৰ ভিতৰতে বানে প্ৰলয়ংকাৰী ৰূপ লোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। হাজাৰ হাজাৰ ঘৰ বানে উটুৱাই নিয়াৰ লগতে বোকা পলসে পুতি পেলাইছিল বহু লোকৰ ঘৰ। পানীত হলে এফালৰ পৰা তছতছ কৰিলে সকলো সামগ্ৰী। বিশেষকৈ চৰাইদেউৰ নেপালী খুটি অঞ্চলত বিস্তৰ ক্ষতিসাধন, অঞ্চলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ পশুধনৰো মৃত্যু হয়। এই প্ৰলয়ংকাৰী বানত বৰ্তমানলৈকে 105জন লোকে প্ৰাণ হেৰুৱাইছে। পানীত হলে চকুৰ সন্মুখতে উটুৱাই নিছে কেইবাজনো লোকক। নিজৰ ঘৰ সা সম্পত্তি হেৰুৱাই নিথৰুৱা হৈ পৰিছিল বহু পৰিয়াল। বোকা পলসে পুতি পেলোৱা ঘৰখন দেখি শোক বিহ্বল হৈ পৰিছে হাজাৰ হাজাৰ লোক। বানে নষ্ট কৰিলে ঘৰৰ সকলো সা সামগ্ৰী। কিছু কিছু অঞ্চলত মুধচ পৰ্যন্ত পানী হোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। প্ৰলয়ংকাৰী বানৰ পিছত বিভিন্ন সুৰ হৃদয়বান লোক দল সংগঠনে বানপীড়িতক খাদ্য বস্ত্ৰৰে সহায়ৰ হাত আগবঢ়াইছিল। আনহাতে গৃহহীনক ঘৰ সাজি দি মহানুভৱতাৰো পৰিচয় দিছিল একাংশ লোকে। চৰকাৰ দল সংগঠন ব্যক্তি বিশেষ ইউটিউবাৰকে ধৰি বহিৰাজ্যৰ বহু লোকে বানপীড়িতক সহায়ৰ বাবে আগবাঢ়ি আহিছিল। আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ বৰ্তমান পৰিস্থিতি কেনেকুৱা কি হৈ আছে এই মুহূৰ্তত জানিবলৈ নবুল কোঁৱৰ আৰু হাংচেঙৰ সৈতে। নবুল, আপোনাৰ ওচৰলৈ আহিছোঁ। বৰ্তমান কেনেকুৱা তাত পৰিস্থিতি? হয়, আজি এটা মাহ সম্পূৰ্ণ হৈছে আৰু যোৱা জুলাই মাহৰ 19 তাৰিখে যি প্ৰলয়ংকাৰী বান আহিছিল সেই বানে তছনছ কৰি থৈ গ'ল সকলোৰে হেঁপাহৰ ঘৰখন। জীৱনৰ যি ৰং আছিল সেই ৰঙো নোহোৱা হ'ল আৰু বৰ্তমান এক অনিশ্চয়তাৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে এই লোকসকল। আৰু আপুনি কৈছেই যে যিকেইটা অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে এই অঞ্চলসমূহত এতিয়াও যিসকল লোক আছে সেই লোকসকলৰ অৱস্থা খুব বেয়া। তেওঁলোকে খাদ্য সামগ্ৰী পাইছে, বিভিন্ন ধৰণৰ সামগ্ৰী পাইছে, কিন্তু তেওঁলোকে জীৱনটো কেনেদৰে আৰম্ভ কৰিব তাক লৈ চিন্তিত হৈ পৰিছে। আৰু বিভিন্ন লোক আহিছে সহায়ৰ হাত আগবঢ়াবলৈ। বিভিন্নজনে ঘৰ সাজি দিছে, বিভিন্নজনে তেওঁলোকক কাপোৰ কানি দিছে, আচবাব দিছে। কিন্তু তাৰ মাজতো কিন্তু পৰিয়ালৰ যিসমূহ যান বাহন আছে সেই যান বাহনসমূহ বিকল হৈ পৰিছে। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি দুদিনীয়াকৈ, আজিৰ পৰা আজি আৰু কাইলৈ দুদিনীয়াকৈ এক বাইক মটৰচাইকেল মেৰামতিৰ এক শিবিৰ আয়োজন কৰিছে। মই এই স্থানতে উপস্থিত আছোঁ আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে ইয়াত উপস্থিত হৈছে। মই কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছোঁ। দেখিছে আপোনালোকে ইয়াতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু তালুকদাৰ অটো ৱৰ্কছ আৰু চেণ্ট্ৰেল বেংক কৰ্মচাৰী সন্থাৰ সহযোগত বানত ক্ষতিগ্ৰস্ত দুচকীয়া বাহনৰ বিনামূলীয়া মেৰামতিৰ ব্যৱস্থা কৰিছে শিমলুগুৰিত। আৰু ইয়াত বিভিন্নজনে আহি তেওঁলোকৰ যিসমূহ বাহন বিকল হৈছিলে সেই বাহনসমূহ ইয়াত মেৰামতিৰ বাবে তেওঁলোক আহিছে। আৰু ইয়াতে প্ৰথমেই তেওঁলোকৰ যি গাড়ীসমূহ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে। আৰু কেন্দ্ৰীয় সমিতিৰ যিহেতু বিষয়ববীয়াসকল ইয়াত আহি উপস্থিত হৈছেহি, আমি তেওঁলোকৰ কাষলৈ যাম। আমি দেখিছোঁ যে এই শিমলুগুৰি অঞ্চলত যিহেতু ইয়াৰ পৰাই বিহুবৰ চন্তক অঞ্চললৈ যাব পাৰি আৰু এই অঞ্চলত তেওঁলোকে খাদ্যৰ ভঁৰালো স্থাপন কৰিছিল। আমাৰ লগত পলাশ চাংমাই ডাঙৰীয়া আছে, আমি তেওঁৰ পৰাই জানিম। আমি দেখিছোঁ যে আপুনি বানৰ পিছৰ পৰা বিভিন্ন ধৰণৰ সহায় সহযোগিতা এতিয়াও যিসকল লোক বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোক স্বাভাৱিক অৱস্থালৈ আহিব পৰা নাই। আমি বান যিদিনা 19 জুলাই যিদিনা বানপানী আহিছিলে সেই তাৰিখৰ পৰা যেনেকৈ পাৰোঁ বানপীড়িত অঞ্চলৰ মানুহক সহায় কৰিবলৈ আমি চেষ্টা কৰিছোঁ। 19 জুলাই যেতিয়া প্ৰথম বানপানী অহা দিনাৰ পৰা আমি প্ৰথমে খিচিৰি খুৱাইছিলোঁ, সেইদিনাই আমাৰ আৰম্ভ হৈছিলে। সেইদিনাৰ পৰা নিৰন্তৰ গতিত এতিয়ালৈকে আমি কৰি আছোঁ। আপোনালোকে দেখিছে অতি শেহতীয়াভাৱে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান বিধ্বস্ত যিবিলাক অঞ্চল সেই অঞ্চলত দুচকীয়া বাহনবিলাক মানুহবিলাকে মেৰামতি কৰিব পৰা নাছিল, আমি দেখিছিলোঁ। কাৰণ কেলৈ মানুহবিলাকে একেবাৰে সৰ্বশ্ৰান্ত হৈ গ'ল। তেওঁৰ ঘৰ দুৱাৰ নাই, তেওঁলোকে ঘৰলৈকে ঘূৰিয়ে যাব পৰা নাই। আকৌ দুচকীয়া বাহনখন মটৰচাইকেলখন বা স্কুটিখন বনাবৰ কাৰণে তেওঁলোকে ভাবিবই পৰা নাই। আৰু বহুত মানুহ কিন্তু এই দুচকীয়া বাহনবিলাকৰ লগত মানুহৰ জীৱিকাও জড়িত হৈ থাকে। গতিকে আমালৈ তালুকদাৰ অটো ৱৰ্কশ্বপে ফোন কৰিলে, দীপাংকৰ তালুকদাৰ অনাৰ, যে সেই কামটো তেখেতে কৰিব খুজিছে। গতিকে তেখেতক আমি সহযোগিতা কৰিলোঁ। যোৱা কালিৰ পৰা দুদিন ধৰি চৰাইদেউত কৰিলে, আজি আৰু কাইলৈ শিমলুগুৰিত কৰিব। গতিকে আমি তালুকদাৰ অটো ৱৰ্কশ্বপে যিখিনি কাম কৰিছে আমি তেখেতক আচলতে সহযোগিতাহে কৰিছোঁ। যাতে কমেও আমাৰ পৰিকল্পনা আছে 200 পৰা 300খন মটৰচাইকেল তেওঁলোকে বনাই যাব। গতিকে আমি বানপীড়িত অঞ্চলৰ মানুহৰ প্ৰতি যেনেকৈ পাৰোঁ আমি সহযোগিতা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে মটৰচাইকেলবিলাক চব পানীত ডুবি আছে। এইবিলাক কেনেকৈ পানী বোকা ওলাইছে, এইখিনি চোৱা কেনেকৈ বোকা ওলাইছে, নতুন মটৰচাইকেল বোকা ওলাইছে। গতিকে যথেষ্ট মানুহবিলাকৰ সহায় হৈছে
আমাৰ লগত দীপাংকৰ তালুকদাৰ আছে আমি তেওঁৰ দীপাংকৰ তালুকদাৰে গোটেইখিনি অভিয়াস কৰিছে খুব এক মহৎ কাম বুলি ক'ব লাগিব যিহেতু এই বানৰ সময়ত মানুহ যিসমূহ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে ঘৰটোৰ কথাই চিন্তা কৰিবলৈ তেওঁলোকৰ মানে অসুবিধা হৈছে তাৰ মাজত আপোনালোকে যিহেতু যিসমূহ বাহন বিকল হৈছে তেওঁলোকে ব্যৱস্থা কৰিছে হয় আপুনি যিদৰে ক'লে মানুহৰ ঘৰ বনোৱাতে সমস্যা হৈছে এতিয়া দুচকীয়া বাহনবোৰ কেনেকৈ ভাল কৰিব মেৰামতি কৰিব সেইটোৰ কাৰণেই মই মোৰ লগত সতীৰ্থবোৰৰ লগত আহিছোঁ এনেদৰে দেখা পোৱা গৈছে এতিয়াও সহায় কৰি আছে বানপীড়িত লোকসকল একাংশ সুহৃদয়বান লোকে এনেদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিছে কিছু পানী কমিছে পুনৰ ঘৰখনত উভতি গৈছে কিন্তু ঘৰখনত যেন সেই পৰিৱেশ নাই থাকিবলৈ এতিয়াও পলহ বোকাৰে পুতি থোৱা আছে ঘৰখন পুনৰ নিৰ্মাণ কৰিবলৈ একাংশ দল সংগঠন আগবাঢ়ি আহিছে একাংশ লোক আগবাঢ়ি আহিছে এই মুহূৰ্তৰ পৰিস্থিতি আমি দেখিলোঁ এবাৰ আমি হাংচেং আপোনাৰ ওচৰলৈ আহিছোঁ হয় প্ৰিয়ংকা মই উপস্থিত আছো বৰ্তমান চৰাইদেউ জিলাৰ সদৰ যি আছে সোণাৰী নগৰৰ 9 নম্বৰ ৱাৰ্ডত উপস্থিত আছো আৰু মই যোনটো বাইলেনত বা যোনটো গলিত বা যোনটো ৰাস্তাত উপস্থিত আছো এই ৰাস্তাটোত 17 ঘৰ মানুহ আছে আৰু 17 ঘৰ মানুহে জলপ্ৰলয় অহা আজি এমাহ হৈছে সেই এমাহৰ আগৰ কথা কৈ আমাক মানে তেওঁলোকৰ কপি উঠিছে তেওঁলোকে কিয়নো মই যোনটো স্থানত উপস্থিত আছো এই স্থানত মুঠকেও ওপৰেদি পানী গৈছিলে আচলতে মানুহ ডুব যাব দুটা মানুহ ডুব যোৱাৰ দৰে ইয়াত পানী গৈছিলে আৰু প্ৰবাল হুট আছিলে পানী কোনো ৰকম আচলতে কোনো লোকৰ সহায় ইজনে সিজনক কৰি তেনেধৰণে এই অঞ্চলটোৰ পৰা আচলতে 17 ঘৰকৈ মানুহ প্ৰায় অৰ্ধ শতাধিক মানুহে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিলে ইয়াৰ পৰা বাচি যাবলৈ সক্ষম হৈছিলে এবাৰ যদি পিছফালৰ পৰিৱেশটো আপোনালোকে চাই দেখিছে এতিয়াও এই ঘৰসমূহ ঢলি পৰি আছে ইয়াত বাঁহৰ ঠেকা আদি কৰি তেওঁলোকে ৰখাই থৈছে আৰু ঘৰৰ ভিতৰৰ অৱস্থা মই যিটো দেখাবলৈ চেষ্টা কৰিম ঘৰৰ ভিতৰৰ অৱস্থা দৰাচলতে এনেধৰণৰ হৈ আছে যে একো সম্পদেই বচা নাই না কাপোৰ আছে না বাচন বৰ্তন আছে না আজবাব আছে একোৱেই নাই আমাৰ মাজত এগৰাকী মহিলা আছে আমি জানি লওঁ এতিয়া আপোনালোকৰ এমাহ হ'ল আজি এই পানী অহা এই এমাহত কি পালে আৰু কি এতিয়া আৰু প্ৰয়োজন হৈছে কি হেৰি অসুবিধাৰ সন্মুখীন চৰকাৰী চাউল দাউল পালোঁ আৰু হেৰি চৰকাৰী 15,000 টকা পালোঁ চাউল দাউলটো পালোঁ আৰু কাপোৰ চানি কোনোবাই দিছে সেইটো পালোঁ এতিয়া আপোনালোকৰ কি প্ৰয়োজন আছে ঘৰৰ অৱস্থা কি ঘৰৰ অৱস্থা নাই মোৰ একোৱেই নাই বাৰু থাকিবলৈ জেগাই নাই মোৰ মই ভাই ঘৰত থাকি আছো হয় আৰু এগৰাকী আছে কি ক'ব বিচাৰ কি হৈছে ঘৰত আৰু ভাঙি পেলালে ঘৰৰ বস্তু নাই আৰু মানে যিমান টিভি ফ্ৰিজ আছিলে চব বেয়া হ'ল ল'ৰা ছোৱালী স্কুলৰ বেগ চেগ কিতাপ চিতাপ চব গ'ল মাটিৰ কাগজ বা অন্যান্য আধাৰ কাগজ পত্ৰ কিবা আছে কিবা গ'ল মানে আমি শুনিছো ইয়াত বহুত মানুহৰ সোণ ৰূপ আদিও গুচি গৈছে এইফালে গৈছে বহুত মানুহ গৈছে বহুত মানুহ গোটেই বস্তুৱে গৈছে মানে ঘৰ আপোনাৰ ভাবিছে একোৱে নাই ঘৰ মানে খালি জীৱনটো বাচি আছে এতিয়া চৰকাৰক কি আহ্বান জনাব বিচাৰিব কি বিচাৰিছে বিচাৰিছে মানে ঘৰটো নাই যে ঘৰটো থাকিবই লাগে আৰু বস্তুটো মানে বেলেগ কথা দিলে যদি চৰকাৰ দিব নহ'লে ঘৰটোতো লাগে আমাৰ ঘৰ নহ'লে কেনেকৈ থাকিম ঘৰ সম্পূৰ্ণ ভাঙি গৈছে ঘৰটো আপোনাৰ চাই লওক ঘৰত সোমাই সম্পূৰ্ণ ভাঙি গৈছে এতিয়া হজিৰা লাগে অকণমান ঠিক কৰিছে বান্দৰটো গোটা দিন সোমাইছে সেই বান্দৰটো ভাত চাত খাবই নিদিয়ে বনাই থওঁ বান্দৰটো লৈছে চৰকাৰে যি 15,000 টকাকে দিছিলে পাইছে নে পাইছো এতিয়াতো এতিয়া মানুহ আহিব ইয়াত চাব কিমান কি হেৰি হ'ল এনেকুৱা মানুহ চৰকাৰী মানুহ আহিছে নেকি আমাৰ এলেকা এইফালে আহিছে শুনিছো কিন্তু আমাৰ এইফালে অহা নাই এইটো এৰিয়াত এইটো জেগাত চবতকে বেছি ক্ষতি হৈছে আমাৰ জেগাটো বেছি দ জেগা যে বেছি ক্ষতি হৈছে নৈ কিনাৰ এনেও হয় আৰু আপুনি কি ক'ব বিচাৰে আপোনাৰ ঘৰৰ কি নষ্ট হৈছে আমাৰ ঘৰতো বহুত নষ্ট হৈছে টিভি নষ্ট হৈছে পালং নষ্ট হৈছে বস্তুবিলাক চব কাপোৰ চাপোৰ চব বস্তু এতিয়াও যেন সেই ভয়ংকৰ দিনটো সুঁৱৰি বুকু কঁপি উঠে লোকসকলৰ সেই মুহূৰ্তৰ কথা সেই ভয়ংকৰ যি দিন আছিলে সেই কথাখিনি এতিয়াও মনত পেলাই বুকু কঁপি উঠিছে এতিয়াও অতি ভয়ংকৰ সেই দিশটোৰ কথা মনত পৰিলে চকু পানী ওলাই বা বুকুখন কঁপি উঠে বুলি উল্লেখ কৰিছে লোকসকলে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আপোনাক নবুল হাংচেং দুয়োগৰাকীকে স্থায়ী ঠিকনা পালে কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় ৰূপনগৰত আজি মুকলি হ'ল জিলা আয়ুক্তৰ কাৰ্যালয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে আয়ুক্ত কাৰ্যালয়টো নতুন আয়ুক্ত কাৰ্যালয়ৰ বাবদ 81 কোটি টকা ব্যয় কাৰ্যালয়ৰ মুঠ এলেকা 12,695 বৰ্গমিটাৰ 3 মহলা যুক্ত কাৰ্যালয়টোত আছে পাৰ্কিং আৰু সৌৰ শক্তিৰ সুবিধা আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ ৰিজাৰ্ভ কৰোঁ আৰু নৰ্মেল আমাৰ এই অঞ্চলৰ ৰাইজৰ পানী
সংৰক্ষণ কৰাৰ এটা উৎস হিচাপে আমি যাতে ইয়াক কৰিব পাৰোঁ আৰু ৱেটলেণ্ডটো ধুনীয়াকৈ সজাই পৰাই তুলিলে ই এটা দীঘলী পুখুৰী নহ'ব কিন্তু অন্ততঃ 1/4 অফ দীঘলী পুখুৰী আমি ইয়াতে পাব পাৰোঁ মই কেইবাবাৰো চাই গৈছোঁ আৰু মই আশা কৰোঁ যে সেই দিশত আমাৰ জিলা আয়ুক্ত আৰু GMDৰ ফালৰ পৰা তৎক্ষণিক ব্যৱস্থা হাতত ল'ব এতিয়া মই দুটা নতুন কথালৈ আনিব খুজিছোঁ আমাৰ 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসন হাতত লৈছিলে তেতিয়া তেওঁ এটা কথা কৈছিলে যে মিনিমাম গভৰ্ণমেণ্ট মেক্সিমাম গভৰ্নেন্স তাৰ মানে প্ৰশাসনৰ যিটো পদক্ষেপ সি সূক্ষ্ম হ'ব মিনিমাম হ'ব কিন্তু ৰাইজে প্ৰশাসনৰ বহুত বেছি সুবিধা পাব 2021 চনত যেতিয়া মই ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছিলোঁ সেই সময়ত মই প্ৰথম মুখ্যমন্ত্ৰী হৈ প্ৰথম মাহত তেতিয়া জিষ্ণু বৰুৱা চিফ ছেক্ৰেটাৰী আছিলে তেতিয়া মই তেখেতক কৈছিলোঁ যে জনতা ভৱনত কিমান মানুহে পাছ লৈ সোমায় আৰু তেওঁলোক কিয় জনতা ভৱনত আহে তাৰ ওপৰত আমি এটা সমীক্ষা চলাব লাগে তেতিয়া আমি দেখা পাইছিলোঁ যে আমাৰ জনতা ভৱন কক আসাম ছেক্ৰেটাৰিয়েটত এভাৰেজ 7,000 to 8,000 মানুহ প্ৰতিদিনে আহিছিলে আৰু তেওঁলোকৰ কামবিলাক আমি ভাগ কৰিছিলোঁ যে কিমান পেঞ্চনৰ কামত আহে কিমান PWDৰ বিলৰ কাৰণে আহে কিমান টেণ্ডাৰৰ কাৰণে আহে কিমান মাটি বাৰীৰ কাৰণে আহে আমি ইয়াক শ্ৰেণীভুক্ত কৰিছিলোঁ তাৰ পিছত 2022 চনত আমি এটা খুব ডাঙৰ প্ৰশাসনিক সংস্কাৰ কৰিছিলোঁ যে ছেক্ৰেটাৰিয়েটত অহাৰ প্ৰয়োজন নাই আমি বহুত অধিকাৰ জিলা আয়ুক্ত আৰু আমি চিফ ইঞ্জিনিয়াৰ বা ডাইৰেক্টৰেট সকলক আমি গতাই দিছিলোঁ আজি যদি আপোনালোকে অসম ছেক্ৰেটাৰিয়েটত আহে তেতিয়ালে আপোনালোকে দেখিব যে এভাৰেজ আমাৰ তাতে মানুহ এতিয়া 600 পৰা 700 আহে তাৰমানে 5 বছৰত 8,000 মানুহ গভৰ্ণমেণ্ট অফিচত অহাৰ যিটো প্ৰয়োজনীয়তা তাক আমি নোহোৱা কৰি দিব পাৰিছিলোঁ ই কেনেকৈ সম্ভৱ হৈছিলে সৰু ভাষাত আমি বুজি পাম আগতে যেতিয়া PWDৰ কন্ট্ৰেক্টৰ এজনে কাম কৰে তেওঁ নিজৰ বিলখন প্ৰথম SDOৰ তাতে বনাই এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাতে আহে সুপাৰিনটেণ্ট ইঞ্জিনিয়াৰৰ তাতে আহে মুখ্য অভিযন্তাৰ তাতে আহে মুখ্য অভিযন্তাৰ পৰা সচিবালয়লৈকে আহে সচিবালয়ৰ পৰা PWD ডিপাৰ্টমেণ্টৰ পৰা বিত্ত বিভাগলৈকে যায় আৰু বিত্ত বিভাগত সিলিং বা চেকখন পোৱাৰ পিছত আকৌ PWDত আহে আকৌ চিফ ইঞ্জিনিয়াৰত যায় আকৌ সুপাৰিনটেণ্ট ইঞ্জিনিয়াৰত আহে আকৌ এক্সিকিউটিভ ইঞ্জিনিয়াৰ তাত যায় ফাইনেলি কন্ট্ৰেক্টৰজনে SDOৰ পৰা চেকখন লৈ ট্ৰেজাৰীলৈকে যায় ট্ৰেজাৰীৰ পৰা পইচাটো তেওঁলোকে ড্ৰ কৰে তেতিয়া আমি সিদ্ধান্ত লৈছিলোঁ যে নহয় এক্সিকিউটিভ ইঞ্জিনিয়াৰজনে পোনে পোনে বিত্ত বিভাগলৈকে কাগজখন পঠাই দিব মাজত কোনো অফিচত আহিব নালাগে আৰু কাগজখন ফিজিক্যালি নাহিব থ্ৰু কম্পিউটাৰ আহিব ইমেইলেদি আহিব ইয়াৰ ফলত আজি 5 বছৰ আমাৰ কন্ট্ৰেক্টৰবিলাকৰ দৰ্শন প্ৰায় নোহোৱা হৈ গ'ল আজিকালি কন্ট্ৰেক্টৰবিলাকৰ লগত দেখা সাক্ষাৎ নহয় আগতে যেতিয়া অফিচৰ পৰা নামি আহোঁ 10 জনে ধৰে ছাৰ মোৰ বিলখন হোৱা নাই ছাৰ মোৰ বিলখন ফাঁচি আছে এতিয়া যাৰ সমস্যা কিবা কাৰিকৰী কাৰণত বিলখন হোৱা নাই তেওঁলোকেহে আমাক লগ কৰিব আহে আৰু আহাটো স্বাভাৱিক আমি কাকো বাধাও নিদিওঁ কিন্তু মোটামুটি যিটো 100 জন আহিছিল এতিয়া 90% আহে আমাৰ যিবিলাক DC তেওঁলোক IS বা সিনিয়ৰ ACS হয় চৰকাৰে তেওঁলোকৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজন আজি আমি যদি এখন মেডিকেল কলেজ কৰোঁ স্কুল কৰোঁ হস্পিটাল কৰোঁ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া পাতৰ পৰা বিদায় লোৱাৰ নমস্কাৰ